প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পূৰ্বে কাছাৰৰ উদাৰবন্দ সমষ্টিত বিজেপিৰ ভিতৰচোৰত আৰম্ভ হৈছে বিদ্ৰোহ। বহিৰাগত প্ৰাৰ্থীৰ বিৰোধিতাৰে একগোট হৈছে স্থানীয় 10গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী। বহিৰাগত প্ৰাৰ্থীৰ বিৰোধিতাৰে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজ্যক সজাগ আৰু সচেতন কৰাৰ চেষ্টা কৰিছে স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। উল্লেখ্য যে বিজেপিৰ দখলত থকা উদাৰবন্দত এইবাৰ গেৰুৱা দলটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে 14 জন। ইয়াৰ মাজতে আছে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক মিহিৰ কান্তি সোম। কিন্তু এইবাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজদীপ গোৱালাক লক্ষীপুৰৰ পৰা আনি উদাৰবন্দত প্ৰাৰ্থী কৰা হ'ব পাৰে বুলি চলা চৰ্চাৰ পিছতেই বিজেপিৰ ভিতৰচৰাত সংঘাত আৰম্ভ হৈছে। জনসম্পর্ক অভিযান চালিয়ে যাচ্ছি। বিভিন্ন সভা সমিতি আমরা করেছি যে আমরা উদারবন্দের যে বাজার এলাকা, সেই বাজার এলাকায় আমরা জনসম্পর্ক অভিযান আমরা চালিয়ে যাচ্ছি। আমাদের একটাই দাবি, এই দাবিটা হচ্ছে যে আমরা 10 জন প্রার্থী আমরা দলের কাছে দাবি করেছি যে আমাদের 10 জন থেকেই যে কোনো কাউকে মনোনয়ন দেওয়ার জন্য, এবং যদি তা করা হয় তাহলে আমরা বাকি যারা আছি আমরা সবাই একজুট হয়ে আমরা প্রার্থীকে জেতানোর চেষ্টা চালিয়ে যাব। এবং আমাদের স্থির বিশ্বাস যে ভারতীয় জনতা পার্টি তৃণমূল স্তরের যে কার্যকর্তা, তাদের যে দাবি, সেই দাবিকে মর্যাদা দিয়ে আসছে এবং আগামীতেও দেবে এই আশা আমরা রাখছি।